আপোনালোক আহিছে আমাৰ ওচৰলৈ আমি ধন্যবাদ জনাইছো। আপোনালোক কি কাৰণে আহিছে? প্ৰথমে নমস্কাৰ দেই, নমস্কাৰ আপোনালোক সকলোৱে নমস্কাৰ। মই কথা কৈছো, মই এইটো কোম্পানীতে কৰি থকা এজন এমপ্লয়ী হয় আপুনি আৰু লগতে মোৰ ইয়াত যিমানখিনি দেখিছে গোটেইখিনি আমাৰ এই এমপ্লয়ী। আজি এনেকুৱা ধৰণৰ হৈছে যেতিয়া আমি কৰি থকা কোম্পানীটোলৈ এটা প্ৰশ্নবোধক চিন এটা আহিছে, এটা বন্ধ হৈ যাব লগা এটা পৰিস্থিতি এনেকুৱা দেখিছো, এটা শংকাত ভুগিছো। যিহেতু এটা আমাৰ কোম্পানীটো বন্ধ হৈ যোৱাৰ তেনেকুৱা এটা আমাৰ শংকাত এটাত আমি ভুগিছো। এই ভুগিছো কাৰণে আমি এই গোটেই এমপ্লয়ীখিনি আমি ওলাই আহিছো। সেইটো বুলি এইটো নাভাবিব যে আপোনালোকৰ লগত তৰ্ক কৰিবলৈ বা কিবা কাজিয়া সেই উদ্দেশ্যলৈ অহা নাই, কিন্তু আমি এটা উদ্দেশ্য আহিছো যে চাওক আমিও অসমীয়া, এখন ডিষ্ট্ৰিক্টৰে একেটা ডিষ্ট্ৰিক্টৰে ইয়াত এটাই আহিছো যে যি হয় বুজাবুজিৰ মাজেৰে হওক, যাতে আমাৰো পৰিয়াল আছে প্ৰত্যেকটো পৰিয়াললৈ আপোনালোকে চাব। আপুনি কৈছে হয়, মই আপোনাৰ কথাত হয়, মই খিলঞ্জীয়া মানুহৰ কাৰণে যিমান জেল খাইছো অসমত কোনো নাই পোৱা। মই আপোনালোকৰ পেটত গুৰ মাৰি জাতীয়তাবাদ শৃংখল চলিয়াই জীৱনত নকৰে আৰু নকৰে। আপোনালোকৰ পেটত গুৰ মাৰি জাতীয়তাবাদ শৃংখল চলিয়াই নকৰে। শৃংখল চলিয়াও এটা মেকানিকৰ পিতেক, শৃংখল চলিয়াও মেকানিকৰ পিতেক। মই কোনোবা ধনী মানুহৰ ল'ৰা নহয়, কিন্তু মই আপোনালোকক কৈছো আজি ইয়াত দুৰ্ভগীয়া মহিলা 4-5 গৰাকী আহি ইয়াত বহি আছে। তেওঁলোকৰ যেনেকে আপোনালোকে চাকৰি কৰি আছে, হয়নে নহয়? আপোনালোক যদি ঢুকাইছে, কোনোবা যদি আপোনালোকৰ এমপ্লয়ী ঢুকায়, শ্ৰীকৃষ্ণ আগৰলৈ PF নিদিয়ে। এই বীৰ লাচিত সেনা নামৰ যে আপোনালোকে এই শক্তিটো দেখিছে, এই শক্তিটোৱে না বাংলাদেশীৰ আগত মূৰ দুৱাইছে, না কোনোবা অসমীয়া মানুহৰ আগত মূৰ দুৱাইছে। 1000বাৰ পুলিচৰ মাৰ খাইছো, 1000বাৰ জেললৈ গৈছো, কিন্তু কম্প্ৰমাইজ কৰা নাই আৰু আপোনালোকে দাবী কৰক শ্ৰীকৃষ্ণ আগৰৱালাক যে আপোনালোকৰ PFৰ পইচা দিব লাগিব। দিছেনে নাই দিয়া? সেইকাৰণে এইটো আন্দোলন। আপোনালোকৰ মেডিকেল ট্ৰিটমেণ্ট দিছে নাই দিয়া, সেইকাৰণে এইটো আন্দোলন। আপোনালোকে টেষ্ট দিব, আপোনালোকে তেজ দিছে, ঘাম দিছে, সেইকাৰণে শ্ৰীকৃষ্ণ আগৰৱালাক ঘৰত এচি চলিছে। আপোনালোকৰ তেজ আৰু ঘামৰ কাৰণে তাৰ ঘৰত এচি চলিছে, হয়নে নহয় কওক? আজি আপোনালোকৰ PFৰ পইচাটো দিবলৈ সি কিয় প্ৰণালী কৰিব? আপোনালোকে বেয়া নাপাব, মই আপোনালোকৰ লগত আছো। বীৰ লাচিত সেনা নামৰ এটা শক্তি আছে, অংকুৰ গগৈ আছে, হৰ কুমাৰ গগৈ আছে, মই অনুপম সন্দিকৈ আছে, আমাৰ মাধুৰ্য ৰাজকোঁৱৰ আছে, আমাৰ বিভিন্ন মানুহ আছে। কিন্তু মই আপোনালোকক এটা কথা অনুৰোধ কৰি কৈছো, আমি অসমীয়া মানুহ হয়নে? চব খিলঞ্জীয়া মানুহ, চব ভূমিপুত্ৰ মানুহ। শ্ৰীকৃষ্ণ আগৰৱালাক আপোনালোকে এটা কথা কব যে হ'ব পাৰো আমি দুখীয়া, আমি তোৰ গোলাম নহয়, আঁঠুকাৰী অধিকাৰ খোজা অসমীয়া মানুহৰ নিয়ম নহয় ক'ব লাগিব আপোনালোকে, কাৰণ আপোনালোকৰ ভৱিষ্যতৰ কথা আছে। কাইলৈ আপোনালোকৰ ইয়াত ৰখি থকা এজন মানুহ যদি কাইলৈ ঢুকায়, আমাৰ অন্তৰাত্মাই কান্দে, কিন্তু তাৰ অন্তৰাত্মাটোৱে কিয় নেকান্দে সেইটোক লৈ প্ৰশ্ন কৰিব লাগিব আপোনালোকে। আৰু শ্ৰীকৃষ্ণ আগৰৱালা আপোনালোকৰ বছ নহয়, আপোনালোকে কাম কৰিছে কাৰণে সি পইচা পাইছে, আপোনালোকে কাম কৰিছে কাৰণে সি পইচা পাইছে। আজি এজন দুষ্ট চক্ৰই আপোনালোকে আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ অহা বুলি অসমীয়াৰ মাজত কাজিয়া নহয় আৰু নহয়। মোৰ এটা প্ৰশ্ন আছে, এতিয়া এটা কথা হ'ল, আপোনালোকৰ যেতিয়া বন্ধ হৈ আছে, আমাৰ এতিয়া যিখিনি 12 ঘণ্টা আমাৰ যিখিনি এমপ্লয় আছে, 12 ঘণ্টা ডিউটি 12 ঘণ্টা অফ, এতিয়া সেই এমপ্লয়খিনিৰ কাৰণে ইয়াৰ পৰা ৰেচন ওলাই যাব পৰা নাই, না ডিজেল ওলাই যাব পৰা নাই, না কিবা ওলাই যাব পৰা নাই। সেইখিনিতো আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া অফিচটো বন্ধ কৰি শৰ্মা বোলে কি আছিলে
অফিচে বন্ধ কৰি দিছো দিদেন শৰ্মাই শুনক তেওঁ এতিয়া পকেটৰ পৰা আমি ইমানখিনি আমি কিমান এমপ্লয় আছো ইমানখিনি এমপ্লয়ত তেওঁ আহি পেলাই এটা খানা খাব পাৰিবনে বাৰু মই আজি ইমানখিনি এক ছেকেণ্ড মই পাতি পানী পোৱা নাই চাইডত পানী পোৱা এক নাই ছেকেণ্ড মই পাতি আপোনালোকৰ শুনক আপোনালোকৰ পানী নাই ভাত নাই তাৰ কাৰণে জগৰীয়া কোন কৃষ্ণ আগৰৱালা সেই যে 1500 মানুহে হয় নামটো কাবা সেই যে আপোনালোক আহিছে আমাৰ ওচৰলৈ আমি ধন্যবাদ জনাইছো আপোনালোক কি কাৰণে আহিছে প্ৰথমে নমস্কাৰ দেই নমস্কাৰ আপোনালোক সকলোৱে নমস্কাৰ মই কথা কৈছো মই এইটো কোম্পানীতে কৰি থকা এজন এমপ্লয়ী হয় আপুনি আৰু লগতে মোৰ ইয়াত যিমানখিনি দেখিছে গোটেইখিনি আমাৰ এই এমপ্লয়ী আজি এনেকুৱা ধৰণৰ হৈছে যেতিয়া আমি কৰি থকা কোম্পানীটোলৈ এটা কষ্টবোধক চিন এটা আহিছে এটা বন্ধ হৈ যাব লগা এটা পৰিস্থিতি এনেকুৱা দেখিছো এটা শংকাত ভুগিছো যিহেতু এটা আমাৰ কোম্পানীটো বন্ধ হৈ যোৱাৰ তেনেকুৱা এটা আমাৰ শংকাত এটাত আমি ভুগিছো এই ভুগিছো কাৰণে আমি এই গোটেই এমপ্লয়ীখিনি আমি ওলাই আহিছো সেইটো বুলি এইটো নাভাবিব যে আপোনালোকৰ লগত তৰ্ক কৰিবলৈ বা কিবা কাজিয়া সেই উদ্দেশ্যলৈ অহা নাই কিন্তু আমি এটা উদ্দেশ্য আহিছো যে চাওক আমিও অসমীয়া এখন ডিষ্ট্ৰিক্টৰে একেটা ডিষ্ট্ৰিক্টৰে ইয়াত এটাই আহিছো যে যি হয় বুজাবুজিৰ মাজেৰে হওক যাতে আমাৰো পৰিয়াল আছে প্ৰত্যেকটোৰ পৰিয়াললৈ আপোনালোকে চাব আপুনি কৈছে হয় মই আপোনাৰ কথাত হয় মই খিলঞ্জীয়া মানুহৰ কাৰণে হয় যিমান জেল খাইছো অসমত কোনো নাই মই আপোনালোকৰ পেটত গুৰ মাৰি জাতীয়তাবাদ শৃংখল চলিয়াই জীৱনত নকৰে আৰু নকৰে আপোনালোকৰ পেটত গুৰ মাৰি জাতীয়তাবাদ শৃংখল চলিয়াই নকৰে শৃংখল চলিয়াও এটা মেকানিকৰ পিতেক শৃংখল চলিয়াও মেকানিকৰ পিতেক মই কোনোবা ধনী মানুহৰ ল'ৰা নহয় কিন্তু মই আপোনালোকক কৈছো আজি ইয়াত দুৰ্ভগীয়া মহিলা 4-5 গৰাকী আহি ইয়াত বহি আছে তেওঁলোকৰ যেনেকে আপোনালোকে চাকৰি কৰি আছে হয়নে নহয় আপোনালোক যদি ঢুকাইছে কোনোবা যদি আপোনালোকৰ এমপ্লয়ী ঢুকায় শ্ৰীকৃষ্ণ আগৰলৈ PF নিদিয়ে আন্দোলন এই বিল আসি সেনা নামৰ যে আপোনালোকে এই শক্তিটো দেখিছে এই শক্তিটোৱে না বাংলাদেশীৰ আগত মূৰ দুৱাইছে না কোনোবা অসমীয়া মানুহৰ আগত মূৰ দুৱাইছে 1000বাৰ পুলিচৰ মাৰ খাইছো 1000বাৰ জেললৈ গৈছো কিন্তু কম্প্ৰমাইজ কৰা নাই আৰু আপোনালোকে দাবী কৰক শ্ৰীকৃষ্ণ আগৰৱালাক যে আপোনালোকৰ PFৰ পইচা দিব লাগিব দিছেনে নাই দিয়া সেইকাৰণে এইটো আন্দোলন আপোনালোকৰ মেডিকেল ট্ৰিটমেণ্ট দিছে নাই দিয়া সেইকাৰণে এইটো আন্দোলন আপোনালোকে টেষ্ট দিব আপোনালোকে তেজ দিছে ঘাম দিছে সেইকাৰণে শ্ৰীকৃষ্ণ আগৰৱালা ঘৰত এচি চলিছে আপোনালোকৰ তেজ আৰু ঘামৰ কাৰণে তাৰ ঘৰত এচি চলিছে হয়নে নহয় কওক আজি আপোনালোকৰ PFৰ পইচাটো দিবলৈ সি কিয় কি প্ৰণালী কৰিব আপোনালোকে বেয়া নাপাব মই আপোনালোকৰ লগত আছো বীৰ লাচিত সেনা নামৰ এটা শক্তি আছে অংকুৰ গগৈ আছে হৰ কুমাৰ গগৈ আছে মই অনুপম সন্দিকৈ আছে আমাৰ মাধুৰ্য ৰাজকোঁৱৰ আছে আমাৰ বিভিন্ন মানুহ আছে কিন্তু মই আপোনালোকক এটা কথা অনুৰোধ কৰি কৈছো আমি অসমীয়া মানুহ হয়নে সব খিলঞ্জীয়া মানুহ সব ভূমিপুত্ৰ মানুহ শ্ৰীকৃষ্ণ আগৰৱালাক আপোনালোকে এটা কথা কব যে হ'ব পাৰো আমি দুখীয়া আমি তোৰ গোলাম নহয় আঁঠুকাৰী অধিকাৰ খোজা অসমীয়া মানুহৰ নিয়ম নহয় ক'ব লাগিব আপোনালোকে কাৰণ আপোনালোকৰ ভৱিষ্যতৰ কথা আছে কাইলৈ আপোনালোকৰ ইয়াত ৰখি থকা এজন মানুহ যদি কাইলৈ ঢুকায়